নমস্কাৰ বন্ধুসকল, এতিয়া মই আকৌ অমাত জীৱক উদ্ধাৰ কৰিবৰ কাৰণে উপস্থিত হ'লোঁ খাৰুপেটীয়া আৰু খাৰুপেটীয়াৰ মেইন টাউনত। আৰু বন্ধুসকল, এটা আচৰিত ঘটনা আজি মই ফাৰ্ষ্ট টাইম পাইছোঁ। আজি মই লোকেশ্যনত চাই আছিলোঁ, কাৰেণ্ট লোকেশ্যনত, আৰু তাত মোৰ এঘৰ মানুহৰ চোতালেদি লৈ আহিছে মোৰ গাড়ীখন। সেইকাৰণে বহুত হাঁহি উঠা কথা। আৰু বন্ধুসকল, বহুত ধেমালি নকৰি যাৰ ঘৰত আহিলোঁ তেওঁক আপোনালোকৰ মাজত চিনাকি কৰি দিম। মোক কোনে ফোন নাছিল ন? আপোনালোকৰ মানুহ কোনে ফোন কৰিছে? কেমেৰামেনে ফোন কৰি আছে। আপোনালোকৰ ঘৰৰ মানুহ ক'ত? আপুনি? দাদা নমস্কাৰ। আপুনি সাপডাল কেতিয়া দেখা পাইছে? আজি 4 দিন হ'ল। 4 দিন। তাৰপিছত সাপডাল তাতে আছে? তাতে আছে। তাতে আছে। ঘৰৰ মানুহ আপুনিয়ে ফাৰ্ষ্ট দেখা পাইছে নে আপোনাৰ ঘৰৰ পৰিয়ালৰ মানুহ? ঘৰৰ পৰিয়ালৰ মানুহ। বলক বন্ধুসকল, ধুনীয়াকৈ সেই সাপডাল উদ্ধাৰ কৰিম আৰু উদ্ধাৰ কৰি লৈ যাই ধুনীয়াকৈ জংঘলত এৰি দিম আৰু আপোনালোককো দেখুৱাম। আহক প্লিজ কাম। ধুনীয়াকৈ দেখাই দিবি, ৰাইজকো দেখাবি কেমেৰামেন। চাওক বন্ধুসকল, এয়া মই আহিছোঁ আৰু এওঁলোকৰ মানুহখিনি মই খুব হচলা পাইছোঁ। এই চাবি তাৰ চাৰ খচবি চাবি, এই তাৰ খচিছা, তাৰ খচিছা, তাৰ খচিছা। বলক ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰিম আৰু এওঁলোকৰ মানুহখিনি মই খুব হচলা পাইছোঁ। একদম মানে হেল'জেন লাইট মোক ফিটিং কৰি দিছে এওঁলোকে। ঐ লাইট বন্ধ হ'লে ডাঙৰীয়া, ঐ লাইট বন্ধ হৈছে, তাঁতডাল ঢিলা কৰি দি পাৰ্টনাৰ। এটা মানুহে তাঁতডাল মেনেজ কৰচোন। ভিতৰত 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 কি কৰিবি? ইয়াতে লগাই দিব, ভালে হ'ব। কৰিছে লাগিলে হৈ নাপ মানুহে চোন গৈ আছে। বহুত কুৱাটা আছে, বহুত তলত আছে। ইমান দূৰত কোনে নামি যাব? জখত আনিব লাগিব। বহুত দূৰত চাওক বন্ধুসকল, সাপডাল আছে। এইটো এইটো কি বনাইছা নো? লেট্ৰিঙৰ টেংকি। মাছ আছে। চাওক বন্ধুসকল, এয়া লেট্ৰিঙৰ টেংকি। মোটামুটি এই টেংকিটোৰ 8 ফুট বা 9 ফুট দ হ'ব এই টেংকিটো। আৰু এই টেংকিটোৰ ভিতৰতে এইডাল সাপ আপোনালোকে চাওক। এয়া কি অমাত জীৱ কেনেকৈ আহি ফাঁচি আছে চাওকচোন বাৰু। চাওক বন্ধুসকল, এইডাল সাপ কেনেকুৱাকৈ ফাঁচি আছে আৰু এইডাল সাপে যেতিয়াৰ পৰা ফাঁচিল তেতিয়াৰ পৰা এই সাপডাল ওলাব পৰা নাই আৰু ইয়াতে আবদ্ধ হৈ আছে। আৰু এইটো হৈছে আপোনালোকে চাওক, এয়া চাওক বন্ধুসকল, এইটো এটা লেট্ৰিঙৰ টেংকি আৰু এই টেংকিটোৰ ওপৰত এইখিনি ঠাই ইহঁতে ধুনীয়াকৈ প্লাষ্টাৰ কৰি দিছে। আৰু এই প্লাষ্টাৰ কৰা যোনটো গাঁত হৈ আছিল, সেই গাঁতৰ ভিতৰত হয়তো বেং বা নিগনি বা এন্দুৰ দৌৰি দৌৰি আহিছিল আৰু সেইটো খাদ্য বিচাৰি আহি সিও নিজেই পৰি গ'ল। আৰু তেতিয়াৰ পৰা সি উঠিব পৰা নাই। আৰু আচৰিত ঘটনা, সেই সাপডাল তাতে সোমাই থাকিল। আৰু এওঁলোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ আপোনালোকে সেই সাপডাল মাৰা নাই আৰু সেই সাপডাল উঠাই আনিবৰ কাৰণে আপোনালোকে বহুত চেষ্টা কৰি আছে। সেইকাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ এডালো হৈছে এটা জীৱ থকা বস্তু। আৰু এই ৰাতি মই ইয়ালৈকে আহিলোঁ আৰু ৰাতি যদিও আহিছোঁ আপোনালোকৰ মানুহখিনিক মই খুব ভাল পাইছোঁ দেই। কি জেগা এইখিনি? কি জেগা বুলি কয়? এয়া চাওক, এওঁলোকৰ মানুহখিনিক মই খুব ভাল পাইছোঁ। খাৰুপেটীয়া কি খাৰুপেটীয়া নাগেশ্বৰ? নাগেশ্বৰ, খাৰুপেটীয়া নাগেশ্বৰ, খাৰুপেটীয়া নাগেশ্বৰ। হেল্ল' তেন্তে মাৰি দে, হেল্ল' তেন্তে মাৰি দে। মই নামি যাওঁ নেকি দাদা? হা, মই নামিম দে। জখলাটো নুমাই দে, জখলাটো ধুনীয়াকৈ নুমাই দে। খাব আছিল গম পাইছে? বঢ়িয়া। বঢ়িয়া। দেখা যায়।
অলপ চাইড কৰি দি আছো এইটো মই অকণমান তোমাৰ কেমেৰা কৰি নেপেলাই নাথাকে কিয় কৰি আছে এইফালে চাই লৈছো কেমেৰা কৰি চব চাই পিনে মাৰি দিম না ৱাল পাৰ হৈ যাব হেল্ল' এই চাম পরে ফোন করতেছে অল্প কিছু ধরেন নাই তো মানসিক দরবার আছে খাদ্য কেতিয়া থাকা বুলি কৈছা কিমান দিন আগৰ পৰাই আছে খাদ্য 4 দিন আগৰ 4-5 দিন আগৰ পৰাই আছে ইয়াতে বহুত দিন আগৰ পৰাই আছে ইয়াতে খালটো বাকলটো এৰাইছে চাইছেনে খালি মোটামুটি 15 দিন 20 দিন আগৰ পৰাই আছে দেখা নাই আমি 4-5 দিনৰ পৰা গম পাইছো খাপটো ইয়াত আছে বুলি 15 দিন 20 দিন মোটামুটি 1 মাহ ইমান মাহ দেৰিকে আছে কাৰণ এই বাকলিটো ধুনীয়া চাওক বন্ধুসকল এয়া এই সাপডালে ইয়াতে ধুনীয়াকৈ বাকলিটো খলাই দিছে আৰু খলাই দি সাপডালৰ এতিয়া খং উঠি আছে সেইকাৰণে আপোনালোকে চাওক গলটোত কি ফুলাই দিছে আৰু ফুলাই দিয়াতে বুজি পায় খাব গেল বাৰু কথা নাই আৰু বন্ধুসকল চাওক ইয়াতে মাছ আছে এয়া মাছ আৰু এই খাপডাল এইডাল আৰু এইফালে মাছ আছে গোটেই ইহঁতে মাছ দিছে ইয়াতে আৰু ইয়াতে যদিও এইটো লেট্ৰিনৰ টেংকি কিন্তু ইয়াতে মল একো নাই ইয়াতে মল একো নাই যদিও এইটো লেট্ৰিনৰ টেংকি টেংকিটো কি ব্যৱহাৰ কৰা নাই নেকি খুৰা টেংকিটো ব্যৱহাৰ কৰা নাই নেকি ব্যৱহাৰ কৰা হোৱা নাই নতুন জাষ্ট বনাইছে এতিয়াও ইউজ হোৱা নাই হয় নেকি ওপৰত আৰু ঘৰ বনোৱা বাকী আছে টেংকিটো জাষ্ট বনাই কিনে থৈ দিছে আৰু চাওক বন্ধুসকল এয়া এই সাপডালে ইয়াতে বহুত দিনৰ পৰাই আছে আৰু ই ধুনীয়াকৈ ই পানী পাইছে আৰু ইয়াতে ই মাছ খাব পাৰিছে কাৰণ ইয়াত যেতিয়া খাদ্যৰ অভাৱ হয় তেতিয়া ই মাছো ভক্ষণ কৰি দিয়ে আৰু সেইকাৰণে এই সাপডাল ধুনীয়া জিন্দা হৈ আছে আৰু বহুত ষ্ট্ৰং হৈ আছে একদম টেনশন নলবি নাকিনি আস্তি ফেনামেলছি আস্তি চাওক বন্ধুসকল এয়া এই খাপডাল ইয়ালৈ আহি গ'ল ধুনীয়াকৈ আৰু মই এতিয়া ধুনীয়াকৈ উদ্ধাৰ কৰিম আৰু উদ্ধাৰ কৰি লৈ যাই জংঘলত এৰি দিম আৰু ই বহুত ডাঙৰ হৈ আছে মোটা তাজা হাট্টা কাট্টা ডাঙৰ দীঘল এই একদম কামোৰ মাৰি দিব নেকি আমাৰ সন্দেহ হৈ আছে একশ্যনটো পূৰা একশ্যন কি খং উঠি আছে চাওক বন্ধুসকল এটা দুখৰ বিষয় এই সাপডাল কেনেবাকৈ আহি ইয়াতে সোমাই গ'ল বন্ধুসকল সেইফালে পানী আছে আৰু মই য'ত খোজ দি আছোঁ সেইখিনি ঠাই ওখ আছে পানীত সেই সাপডাল ফুৰি এইখিনি ঠাইত আশ্ৰয় লয় সেইকাৰণে ইমান দিনে এই সাপডাল বাচি আহিছিল কিন্তু বন্ধুসকল সাপডালৰ আমনি লাগি গৈছিল গতিকে মই যেতিয়া জখলাডাল দিলোঁ তেতিয়া সি নিজেই ওপৰলৈ আহিবলৈ চেষ্টা কৰি আছে চাওকচোন বাৰু আৰু বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই থাকোঁতে কেতিয়া সময়খিনি যায় আপোনালোকে একেবাৰে অনুভৱ কৰিব নোৱাৰিব গতিকে এইখিনি সময়তে আপোনালোকে এটা লাইক কৰক আৰু এটা কমেণ্ট কৰক ইমান ওপৰৰ ইমান তলৰ পৰা উঠি আছে টেংকি কটাৰ পৰা লাহে ভাইটি লাহে এইফালে জংঘল আছে হা এইফালে আকৌ যাব নোৱাৰে লাহে এইটো এটা ডেঞ্জাৰাছ মাল হয় চাচোন কেনেকা কৰি আছে মাথাটো
ইয়াৰ ওপৰত উঠোৱা আকৌ তলফালে যাব কেনে লাগছে হা বলক 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 বাহিৰত বল বাহিৰত বল কিমান মানুহ আছে ৰাইজ সকল ইয়াত আমাৰ ৰাইজ আছে এই নাইটছৰা বেদি আছে হয় নহয় ভাই আতনা পাৰবি ঐ মই ধৰছো নহয় ঐ মই ধৰি আছো ঐ মই ধৰি আছো একো নহয় ঐ মই ধৰি আছো একো নহয় আতনা পাৰবি মই ধৰি আছো একো কৰিব নোৱাৰে মই ধৰি আছো পাটনা সিফালে মাছত পাটনা লাইটটো সিফালে মাৰ ঐ মই ধৰি আছো একো নহয় নাকানবি আতনা পাৰবি হয় কিয় কৈছা মই ইমান দূৰৰ পৰা আহিছো আপোনালোকে ভয় খাই আছে নে নাই এতিয়া কি চাপ এটা চাপের নাম কি এটা জানার জন্য তুমি রখি আছো হয় না নহয় চাবা কারণে খাপ চাবা রখি আছে না আমাক দেখবা রখি আছা কোন মানুষ ধরে সেটু লাগে এটু সাপটার নাম হইছে বাকরাস সাপ দুধরাজ বুলি কয় কিছু কিছু মানুষ কিছু মানুষে দুধরাজ বুলি কয় আৰু কিছু মানুহে বাকরাস বুলি কয় ইংলিছত ওইটা সাপের নাম হইছে কপার হেডেড টিঙ্কেল স্নেক ওইটা সাপে কামড়ালে বিষ লাগে না বুঝছো ওইটা সাপে কামড়ালে বিষ লাগে না কিন্তু যদি ওইটা সাপে কামড়ায় বা যে কোনো সাপে কামড়ায় তাহলে আপনালোক কোনো কারণে ওজা কবিরাজের কাছে যাবেন না ওজা কবিরাজ বেশ বলের কাছে যাবেন না কোথায় যাবেন সাপে কামড়ালে কোথায় যাবেন হসপিটাল সাপে কামড়ালে হসপিটাল যাবেন লাগবে হসপিটাল গেলে সঠিক চিকিৎসা পাবেন বুঝছো ওইটা সাপ হচ্ছে নন ভেনমাস স্নেক ওইটা সাপে খায় ব্যাং নিগনি এন্দুর পইতাচোরা ওইটা খায় এই ভোজন হিসেবে গ্রহণ করে আর ভয় করে না ভাই আমি কইতাছি আমার হাতে খাপ আছে না আমি কামড়াবে দিব না আমি খালি রাইজের মধ্যে দেখতাছি ওইটা অল্প চিনাকি করতে দিছি আমি ভিডিও বনার মেন উদ্দেশ্য হয়েছি সাপ চিনার জন্য রাইজক সাপের বিষয়ে অল্প অল্প জ্ঞান দেওয়ার কারণে আর সাপ চিনার কারণে আৰু মই এইখিনি কথা অলপ বাঙালী ভাষাত ক'লো বাঙালী ভাষাখিনি মই ভালকৈ নাজানো ঠিক আছে তথাপি বঢ়িয়া হৈছে বাঙালী ভাষাখিনি মই ভালদৰে নাজানো তথাপিতো কৈছো নাই ঠিকে আছে আৰু এডাল সাপে কামুৰিলে বিষ একেবাৰে নাই এডাল সাপ নন ভেনমাছ নাই কিন্তু যদিহে কেতিয়াবা সাপে কামুৰে তেতিয়াহ'লে আপোনালোক চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব বুজি পাইছেনে মই খাৰুপিতে খাইছিলোঁ আমাৰ এই কি বুলি কয় মালা বাইদেউ জিলা পৰিষদত কাম কৰে মালা বাইদেউ ঘৰত এদিন আহিছিলোঁ কিন্তু এই চাইডে মই এদিনো আহি পোৱা নাই খোলা চকত আছিলোঁ মই এই চাইডে মই এদিনো আহি পোৱা নাই আজি ফাৰ্ষ্ট টাইম পালোঁ আৰু আহি কিন্তু বহুত ভাল লাগছে মোৰ মোনাখন দিবচোন বাৰু খাদ্যডাল ভৰাই ল'ম আহি কিন্তু বহুত ভাল লাগছে মোৰ কিয় জানানে ভাল লাগছে তাৰমানে আপোনালোকৰ ইয়াতে আহি বহুতখিনি তাৰমানে হচলা পাইছোঁ এই জখলা আনি দিয়াৰ পৰা এই হেলোজেন লাইটটো আনি দিয়াৰ পৰা হেলোজেন লাইটটো একবাৰ দেখাই দিছোঁ ৰাইজক আপোনালোকে যে ইমান কষ্ট কৰি পেলাই মোক হেলোজেন লাইট আনি দিলে লাইটটো কেমেৰাত মাৰি দিলে একো দেখা নাপাব কেমেৰাত মাৰি দিলে একো দেখা নাপাব হেলোজেন লাইটটো ধুনীয়াকৈ আনি দিলি
তাৰপিছত মোৰ আজি মোবাইলতো চাৰ্জ নাছিল, ইহঁতে মোৰ মোবাইলটো চাৰ্জ কৰি পেলাই ধুনীয়াকৈ দিছে আৰু সেইকাৰণে ৰাইজে এই ভিডিঅ'টো চাই থাকিব পাৰিছে। আৰু এওঁলোকৰ মানুহখিনিক মই বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ আপোনালোকে সমাজ জীৱক মাৰা নাই, কাৰণ ইয়াৰো এটা জীৱ বোলা বস্তু আছে, হয়নে নহয়? আছে আছে। আমি যদি জীৱ দিবা নোৱাৰোঁ, জীৱ মাৰাৰ অধিকাৰ আছে নেকি? নাই। গতিকে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু দাদা আপোনাৰ নামটো ক'ব থাকিল নহয়? মোৰ নাম গোলাপ মুস্তফা, গোলাপ মুস্তফা। আপোনাৰ এড্ৰেছটো কৈ দিয়ক। খাৰপেটীয়া নাগেশ্বৰ। খাৰপেটীয়া নাগেশ্বৰ। এইখিনি মেইন চক পৰে নেকি বাৰু? অঁ, মেইন চক পৰে নে? বেছি দূৰ নহয়? বেছি দূৰ নহয়। মেইন চকতে। আৰু আহি কিন্তু আপোনালোকৰ মানুহখিনিক মই বহুত বহুত ভাল পালোঁ দেই, কাৰণ যিটো হচলা আছে, যোনটো ফূৰ্তি আছে, যোনটো আনন্দ আছে, তাৰ মাজতে কামবিলাক কৰি বহুত শান্তি লাগে, বহুত ভাল লাগে। দিয়ক বাইদেউ মোনা এখন দিয়ক। বিৰাট খং। এইটো সাপৰ বিষ আছে নে নাই? ইটো সাপৰ বিষ নাই, ইটো সাপ নন ভেনমাছ হয় নেকি? কিন্তু যদি কামৰে, অঁ, কিন্তু আকৌ সেই বুলি এটা ঘৰতে ডাক্তৰ হ'ব নোৱাৰা আকৌ। এইটো মেডিকেলত যাব লাগিব। যাব লাগিব, তেতিয়াহে ভাল হ'ব। তলৰটো ফুটা নাই। সাপে কাটিলে ডাইৰেক্ট ঘৰুৱা চিকিৎসা নাই, ডাইৰেক্ট ডাক্তৰ। ঘৰৰ চিকিৎসা কৰা মানে বিপদৰ ফালে ঠেলি দিয়া। ইমান ডাঙৰ সাপ এটা তাৰ পৰা খেদছে নহয়, কমচে কম 10-12 হাত হ'ব। মই মেইন ৰোড পাইছোঁ, দৌৰি দৌৰি যায়। দৌৰি দৌৰি যায় হা, মেইন ৰোড পাইছা? মোটামুটি আধা কিলোমিটাৰ হ'ব আকৌ মেইন ৰোডৰ পৰা ইয়াক আধা কিলোমিটাৰ নহয়, এনেকাই হ'ব আৰু। অঁ অঁ, ডাক্তাৰক লাগি আছা? হা, পুৰা দৌৰাইছোঁ। ভালে হৈছে। সাপৰ ওচৰত যাব নোৱাৰা নে কি কৰা? এইবিলাকত কোনে যাব মোৰ বাৰু। অঁ, জানি বুজি পেলাই আকৌ বিপদত হাত দিব নোৱাৰাতো নে কি? বন্ধুসকল, মই এজন সৰু ল'ৰা আৰু মই সাপৰ বিষয়ে আৰু যিকোনো জীৱ জন্তুৰ বিষয়ে শিকি আছোঁ। লগতে বন্ধুসকল, বিশেষকৈ মই সাপ কেনেকৈ উদ্ধাৰ কৰে সেইটোও শিকি আছোঁ। আৰু ইয়াতে কিছুমান ভুল ভ্ৰান্তি হৈ যাব পাৰে, আপোনালোকে ক্ষমা কৰি দিব। এতিয়া আমি ধুনীয়াকৈ সাপডাল এৰি দিম, চাওকচোন বাৰু। চাওক বন্ধুসকল, এয়া ধুনীয়াকৈ এৰি দিছোঁ জংঘলত, আৰু এতিয়া সাপডাল ধুনীয়াকৈ যাই আছে। চাওক এয়া বন্ধুসকল, আপোনালোকে দেখিছেই, দিন হওক বা ৰাতি হওক, মানুহৰ ঘৰত গৈ বিপদৰ পৰা উদ্ধাৰ কৰি আছোঁ। আৰু যদি বন্ধুসকল ভিডিঅ'টো চাই ভাল লাগিল, তেতিয়াহ'লে এই ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰি নজনা মানুহেও জানিবলৈ সুবিধা কৰি দিয়ক। ধন্যবাদ। জয় আই অসম।